সো গাইজ এতিয়া মই আহি পাইছোঁহি মৰিগাঁও ডিষ্ট্ৰিক্টৰ ধৰমটোল। এইটো বিখ্যাত হয় আপোনাৰ ডাব নাৰিকলৰ কাৰণে আৰু লগতে বাঁহৰ আৰু বেতৰ ফাৰ্নিচাৰ ইয়াত পোৱা যায়। গতিকে আমি যিখন ষ্টলত সোমাইছোঁ সেই ষ্টলখনৰ দাদাজনৰ লগত মই এতিয়া বস্তুবিলাকৰ দাম সুধিম, তেখেতে জনাব। গতিকে ভিডিঅ'টো চাই থাকক আৰু শেষলৈকে চালে আপোনালোকে ইয়াৰ বিষয়ে গম পাব। তো দাদা এইটো কি বুলি কয়? মাছ মাৰিবলৈ কিমান দাম? এইটো 500 টকা। তো আপোনাৰ এইটো পাচি 900 টকা আৰু মুঢ়াটো 1000। এইখনটো সৰু চোফা আৰু বাচ্চা বহিব পৰা। কেনেকৈ এইবিলাক? 3000 ন? হয়। আৰু 2400। মাছ ধৰিব পৰা খালৈ আপোনাৰ পিচ আহিব 200 টকা। এনেকুৱা আছে লাইট লগাব পৰা পিচ আহিব 250 টকা। এনেকুৱা আছে ঝাৰু এইটো আছে আপোনাৰ পিচ 40 টকা। ঝাৰুবিলাক ক'ৰ পৰা আহে ইয়াত? আমাৰ ওচৰতে আমচৈ পাহাৰ। ঝাৰু খেতি হয় নেকি ইয়াত? খেতি হয় ওচৰতে আমচৈ পাহাৰ। আমচৈ পাহাৰ, অ'কে। তাৰ পৰা আহে। এনেকুৱা আছে বেতৰ লাইট লাইটৰ শ্বেড হয় ন? হোটেল বা নিজৰ ঘৰত ডাইনিং হলত ডাইনিঙত লগাব পাৰি। 500 টকা পিচ। এনেকুৱা আছে আপোনাৰ আৰু এই ওপৰৰকেইটা বুল লাইট এনেকুৱা আছে এটা 250 টকা। এনেকুৱা আছে আপোনাৰ লাইট পাৰ পিচ 400 টকা। এনেকুৱা আছে ফুল তুলিবৰ কাৰণে বাস্কেট। এইটো তুলিবৰ কাৰণে বাস্কেট, ফুল তুলিবলৈ বা ফল মূল থ'বলৈ পাৰি ঘৰত। অলপ ফুল তুলিবলৈ বেছি কাম হয় ন? আহিব আপোনাৰ 250। এনেকুৱা আছে ৰাৱণ। অঁ, এনেকুৱা আহিব 450 টকা। আছে আপোনাৰ ভাল হাতত বনোৱা বিচনী, ভাঙি নাযায়, লোকেল আবাদ 100 টকা পিচ। 100 টকা 100 টকা পিচ ভালটো। এই ডলাবিলাক? ডলা আছে 250 টকা পিচ। চাল আছে, ডলা চালনী আছে, গুড়ি চলা। হেডবিলাক? হেডটো 200 টকা পিচ। গুড়ি চালিব পৰা চালনীও আছে আমাৰ হাতত বনোৱা এনেকুৱা। এইটো আপোনাৰ 250 টকা পিচ। তাৰপিছত এনেকুৱা বেগ আছে পাতিটো বনোৱা আৰু ভাঙি নাযায়, মোহাৰ দিলেও ভাঙি নাযায়। এইটো আছে আপোনাৰ 250 টকা পিচ। এনেকুৱা আছে বেগ, চব হাতেৰে বনোৱা নেকি? চব হাতেৰে বনোৱা বা 200 টকা পিচ। এনেকুৱা আছে মৰা পাটৰ আপোনাৰ যিমানে মোহাৰি নিদিয়ে আপুনি 2000 টকাৰ বেগ কিনিব গ'লে এনেকুৱা মোহাৰি নোপোৱা। কিন্তু আপোনাৰ এইটো মানে ভাজ নাহে আৰু? ভাগ নাহে, পিচ আহিব 500 টকা। 500 টকা। ক'ত বনায় এইটো? এইটো আমাৰ ইয়াতে বনায়। এইটো মৰিগাঁও চাইডে চব ইয়াতে কাৰখানা আছে? কাৰখানা আছে। এনেকুৱা বেতৰ টিউ পাব। আৰু এইটো কি হয়? এইটো কাপ? এইটো আছে বাঁহৰ গিলাচ, পানী খাব কাৰণে 100 100 টকা। টকা পিচ। 100 টকা পিচ। এনেকুৱা আছে বাঁহৰ খাৰু 50 টকা পিচ। হা? 50 টকা পিচ। 50 টকা পিচ। এনেকুৱা আছে আপোনাৰ বাঁহৰ ক্লিপ, অঁ, মূৰত লগোৱা ক্লিপ। এইটোও 50 টকা পিচ। আপোনাৰ এনেকুৱা আছে আপোনাৰ কাপ আছে বাঁহৰ কাপ, চাহ খোৱা কাপ। 50 টকা। আৰু এই গড়বিলাক সজোৱা? এনেকুৱা আছে বেতৰ বটা 350 টকা পিচ। বেতৰ বটা, পাণ বটা। এই সৰু সৰু গড়বিলাক, কাছৰ গড়? কাছটো আহিব 150 টকা পিচ। সৰু গড়টো আহিব 150 টকা পিচ। ডাঙৰবিলাক আহিব 250 টকা পিচ। এনেকুৱা আছে মেটেকাৰ বেগ, মেটেকা দি বনোৱা। পানী মেটেকা মেটেকাৰে বনোৱা? বা, এইটো আহিব আপোনাৰ 900 টকা পিচ। 900 টকা। আৰু আপোনাৰ এই ট্ৰেবিলাক, বেতৰ ট্ৰেবিলাক? বেতৰ ট্ৰে এনেকুৱা আছে আপোনাৰ ডাঙৰ ভিতৰত আহিব 1000 টকা পিচ। কম হৈ যাব ল'লে, চব বস্তুৱে কম হ'ব। ফিক্সটো নহয়, এনেই এইটো এটা কোৱা দাম ধৰক। লোৱা দামটো ধৰক ল'লে কমি যাব। মিলাই দিম তেতিয়া। অঁ, এইখন কেনেকৈ? এইখন ৰঙাটো আহিব আপোনাৰ 650। অলপ ডিছকাউণ্ট আহিব আৰু ল'লে। এনেকুৱা আছে জাকৈ খালৈ সজোৱা। অঁ,
150 টকা ঘৰত সজোৱা। আৰু এইটো টুকুৰিটো এইটো মেটেকাৰে নেকি? মেটেকাৰে কলচল ৰাখিবৰ কাৰণে টেবুলত কলচল ৰাখিবৰ কাৰণে কিমান দাম এইটো? 600 600 আচ্ছা। আৰু এইটো কি হয়? এইবিলাক কি হয়? এইবিলাক পেঞ্চিল ৰাখিবৰ কাৰণে পেন ষ্টেণ্ড, পেন বক্স, পেন পেঞ্চিল পেঞ্চিল বক্স মানে স্কুলত লৈ যাব পাৰে ল'ৰা ছোৱালীয়ে। লৈ যাব পাৰে, কোনোবাই চশমাও ৰাখিব পাৰে ইয়াৰ ভিতৰত। কিহেৰে বনোৱা এইটো? এইটো আপোনাৰ কাঠেদি হাতেৰে গুঠি বনোৱা আৰু কাঠেৰে? হাতৰে কাম আৰু হাতৰে কাম। কিন্তু বস্তুটো কি হয়? মেটেৰিয়েলটো কি হয়? মেটেৰিয়েলটো কাঠৰে হয়। এইটো কাঠৰে হয় ন? কাঠৰে হয়, মিহি কৰি বনাই অঁ হাতেৰে চিলাই মাৰি দিছে। ঠিক আছে। আৰু এই বেতৰ এইবিলাক চোফাবিলাক কিমান? ডাঙৰ চোফাবিলাক এইটো আহিব 4000 টকা যোৰা। 4000 টকা যোৰা। আৰু বাঁহৰ এই মূৰাবিলাক বাঁহৰ এনেকুৱা আহিব আপোনাৰ 600 টকা যোৰা। 600 টকা যোৰা। এই ভিতৰৰ আৰ্ম চেয়াৰখন কিমান দাম? এইটো আপোনাৰ এনে কোৱা দাম বেছি আছে, ল'লে আপোনাৰ 1300 টকা। 1300 টকা। এইটো আছে টেবুলত সজোৱা লেম্প, 500 টকা আহিব পিচ। তাৰপিছত এনেকুৱা আছে পাণৰ বাঁহেদি পাণৰ বটোৱা, 150 টকা আহিব পিচ। এনেকুৱা আছে হাতেৰে বনোৱা পট, এইটো 80 টকা পিচ। আৰু 120 টকা। ভাল কোৱালিটি। এইখন 120 আৰু সিখন 80 টকা। 80 টকা। আৰু পাব আপুনি দীঘল পাব, দীঘলবিলাক পাব 250 টকা পিচ। 250 টকা পিচ ন? এই দুজন বহিব পাৰে ধুনীয়াকৈ। তিনিজন। বহিব পাৰে। আৰু এইবিলাক কি হয়? এইবিলাক গিলাচ হয়, এইটো গিলাচ হয়, পানী খাব পাৰি। পানী খাব পাৰি। এনেকুৱা আছে বাঁহৰ বনোৱা পেন বক্স, পেন ৰাখিব পাৰে, পেন ষ্টেণ্ড। ৰাখি পেন ষ্টেণ্ড। এনেকুৱা আছে খাৰু ষ্টেণ্ড, খাৰু ৰাখিব পাৰি, খাৰু চাৰু ৰাখিব পাৰে। পথাৰত যোৱা জাপি, পথাৰত যোৱা জাপি, গৰমত ধান ৰুবলৈ গ'লে অঁ পথাৰত খেতিয়কসকলে লৈ যায়। সব বস্তুৰে আছে মুঠতে। পাচি চাচি কিবা গুটি, সব বস্তুৱে পাব। পাচি চব ওচৰতে কাৰখানা আছে ন? সব চব ঘৰে ঘৰে বনোৱা হয় তাৰমানে ইয়াত। ঘৰে ঘৰে বনোৱা। ইয়াত বেছিভাগ মানুহৰ এইটোৱে কাম। এইটোৱে কাম। তাৰমানে ঘৰে ঘৰে এইটো বস্তু বনাই আপোনাৰ তৈয়াৰী কৰা হয় আৰু তাৰপিছত আপোনাৰ চব দোকানে দোকানে দি দিয়া হয়। দি দিয়া। লেমন চেমন কিবা সব পাব। তো ভাল লাগিল আপোনাৰ দোকানত আহি, বহুতখিনি বস্তু বিষয়ে জানিব পাৰিলোঁ, দামবিলাকো জানিব পাৰিলোঁ। গতিকে কোনোবা আহিলে ভৱিষ্যতত আপোনাৰ দোকানৰ কথা মই ক'ব পাৰিম আৰু আপোনাৰ যাতে বিজনেছটো ভাল চলে তাৰ কাৰণে আশা কৰিছোঁ, সদায় যাতে ভাল হয়। ঠিক আছে, ধন্যবাদ।